আমৰ আচাৰ বনাম এয়া মই ৰেডি কৰি আছো ধুই লৈছো ধুই পেলাই মই ইয়াত কাটি লৈছো এয়া আজিকালি মোক ইয়া গুনুৱে অকন সহায় কৰি দিয়াও হৈছে সহায় কৰি দিব পৰা হৈছে এয়া তাই মোক এয়া সহায় কৰি দিছে এ দেখিছে আম এয়া ধুইছো যে তাই মোক এয়া উলিয়াই দিছে ইয়াত এয়া পানীখিনি জুকাই জুকাই এ কাম বঢ়াইছেও কাম তাই হেল্প কৰিও দিছে মোক এয়া এই বছৰৰ মানে পহিলা আমৰ আচাৰ দেই কাটি মই ৰেডি কৰি দিছোঁ কাটি মই ৰেডি কৰি ইয়াত নিমখ হালধি সানি নিমখত এদিন বা দুদিনৰ কাৰণে মই ভিজাই থৈ মই ৰ'দত দিম দেখাম বাৰু কেনেকৈ বনাওঁ এয়া মই আমৰ আচাৰ কাৰণে মছলা ৰেডি কৰিব লৈছোঁ এয়া হ'ল চফ গুটি এয়া হ'ল ধনিয়া গুটি এয়া হ'ল আজৱাইন এয়া হ'ল জিৰা তাৰপিছতে এইটো মই এটা ভোট জলকীয়া লৈছোঁ মোৰ ভোট জলকীয়া মানে এটাই আছিলে সেইটো কাৰণে মই এটা লৈছোঁ মই পিছত আনি পেলাই আৰু দিম এতিয়া মই এইখিনি মানে কমকৈ ভাজি ল'ম কমকৈ ভাজি পেলাই তাৰপিছত মই পিচি ল'ম গোটেইখিনি মছলাখিনি আপোনালোকে যি মন যায় মছলা সেয়াই দিব পাৰে মই ইমানেই দিম আমৰ আচাৰত আৰু দেখাই আছোঁ হা মই এতিয়া মছলাখিনি ৰেডি কৰি ল'লোঁ এয়া মই অলপ দানা টাইপতে পিচি লৈছোঁ মই খুন্দনাতে মাৰিছোঁ মই মিক্সিত মাৰা নাই বাৰু খুন্দনাত পিচিছোঁ দানা কৰি ৰাখিছোঁ অলপ মানে এনেকৈ হৈ থাকিলে অকণ গোটা হৈ থাকিলে আচাৰটো খাবলৈ ভাল লাগে আপোনালোকক মই দেখুওৱা হোৱাই নাছিলে নহয় নিমখ আৰু হালধি কথা মই আমখিনি কাটি লৈ পেলাই নিমখত ভিজাই থৈছিলোঁ ভিজাই থৈ পেলাই ৰ'দুৱাই মই শুকুৱাই থৈছোঁ তাতে মই হালধি সানি শুকুৱাই থৈছিলোঁ সেইবাবে মই হালধি এচামুচ আৰু নিমখ আপোনালোকে আন্দাজমতে দিব আৰু মই ইমানেই দিব ওলাইছোঁ এয়া মই তেলখিনি গৰম কৰি লৈছিলোঁ গৰম কৰি মই তলত নমাই লৈছোঁ তেলখিনি তাৰপিছত এতিয়া মই মছলাখিনি এড কৰিছোঁ তাৰপিছত এয়া হালধি নিমখখিনি এড কৰি দিছোঁ ইয়াতে এড কৰি এতিয়া মই লৰাই দিছোঁ আমখিনি দি দিম এয়া দেখিছে আমখিনি মই এনেকৈ এয়া শুকুৱাই ৰাখিছিলোঁ দেই আমখিনি অলপ বাৰু বেছিকৈ শুকালে একো নাই খাবলৈ ভালেই লাগিব বাৰু অলপ কেঁচাকৈ ৰাখিব লাগিছিলে অলপ দুদিন বেছিকৈ ৰ'দ খালে এয়া দেখিছেনে আমখিনি কিমান ধুনীয়া লাগিছে ইয়াতে মই ভিনেগাৰ এড কৰি মই 3 দিনমানৰ কাৰণে ৰ'দত দিম আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি ফেচবুকত চাই আছে তেন্তে ফ'ল' কৰিব নাপাহৰিব এয়া মই চিচাৰৰ বৈয়ামত ভৰাই এয়া ৰ'দত দিছোঁ